আমি জামত ফচি আছো আৰু এয়া গাড়ী সকলোখিনি আহি আছে সৰু সজাই আৰু এই মিটিঙৰ স্থলী আৰু এইফালে আমাৰ এখন গাড়ীখন আৰু এতিয়া আমি এইখিনিতে নামিলোঁ গোটেইখিনি আমাৰ লগত একেলগে নামিছোঁ আৰু মিটালৈ একেলগে আহা আমি গোটেইখিনি আমাৰ 143 নং বৰ্ডৰ পৰা আহিছোঁ আৰু এইখিনি আমাৰ গোটেইখিনি আৰু এইফালে ৰূপাঞ্জলি বাহঁত আছে প্ৰেচিডেণ্ট ছেক্ৰেটাৰী সকলোখিনি আহিছে এতিয়া আহিলোঁ আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়াক চাবলৈ কিন্তু ভিতৰত সোমাব নোৱাৰোঁ যিহেতুকে আমাৰ পাছ নাই গতিকে এইবিলাক চাওক ৰাইজ তেখেতলৈ অপেক্ষা কৰি একদম বহুত ৰাইজ আছে এইফালে মানে চাইডে চাইডে এইখন তালৈকে আছে বহুত আপোনালোকক দেখাই দিছোঁ চাওক ভাবিছিলোঁ আপোনালোকক মোৰ ভিডিঅ'ৰ জৰিয়তে সকলোখিনি দেখাম কিন্তু মই নোৱাৰোঁ বাকী যিমানখিনি পাৰোঁ দেখাব চেষ্টা কৰিম আৰু আমাৰ ইয়াত প্ৰেচিডেণ্ট বাইদেউ আমি ইয়াতে মানে ষ্টেডিয়ামৰ চাইডতে আমি সকলোখিনি ৰৈ আছোঁ এইফালে সকলো ৰাইজ আহিছে আৰু কি ক'ম যাব নোৱাৰিলেও মানে ইয়াৰ পৰাই চাওঁ বুলি ভাবিছোঁ আৰু এইফালে বাইদেউহঁত আহিছে ইয়াৰে বাবু নগৰে হয় মানুহ একদম মানুহ চাই ভাল লাগিছে আৰু পিএমটো 7টা বজাতে আহি পাব চাগে আমাৰ লগত আহা এই ৰীণা বাইদেউ আৰু এইফালে আমাৰ প্ৰেচিডেণ্ট ইয়াত চাওক পিএমৰ ফটো লৈ সকলোৱে মানে আদৰিবলৈ ৰেডি হৈ আছে আৰু এইফালে আমাৰ বিজেপি পতাকা লৈ সকলোখিনি ৰাইজ মানে উপস্থিত হৈ আছে যিহেতুকে ভিতৰত সোমাব নোৱাৰোঁ গতিকে বাহিৰৰ পৰিৱেশটোকে দেখাই দিছোঁ আৰু এইফালে একদম তেওঁলোকে চাওক আৰু এইফালেদি আহিব আমাৰ পিএম ডাঙৰীয়াদেৱ আকৌ এবাৰ বিশ্বৰ অভিলেখ মানে গঢ়াৰ দিশত আগবাঢ়িছে আমাৰ ঝুমুৰ বিনন্দিয়া আৰু গতিকে আজি আমাৰ ইয়াতে পিএম ডাঙৰীয়াদেৱ আহি পাব আৰু তেখেতক আদৰিব ধুনীয়াকৈ আৰু ঝুমুৰ বিনন্দিয়া আপোনালোকে দেখা পাব যিহেতুকে আমিতো দেখা নাপাওঁ আমাৰ বাহিৰত আছোঁ আৰু এইসকল চাওক আমি একেলগে আহিছোঁ আৰু উন্নয়ন মানেই হ'ল বিজেপি চৰকাৰ আৰু আপোনালোকে সকলোখিনি জানেই সকলোখিনি আমাৰ জাগি ভকত গাঁৱৰ পঞ্চায়তৰ আৰু এতিয়া আমি আহিলোঁ বাৰু ইয়াতে চাওঁ পিএম ডাঙৰীয়াদেৱক চাওঁ আৰু এতিয়া চাওঁতে এয়া 6টা বাজি গ'ল মুড়ি ডাঙৰীয়া আহি পাব আৰু এইফালে আমাৰ চাওঁ এইফালে দেখিছে ভাগৰ লাগিছে যে একদম তলত বহি লৈছে দেই এইফালে বহিছে আৰু আমি এইবিলাক কিয় বাপা আমি ভৰি বিষোৱা নাই ন ভৰি বিষাইছেনে নাই বিষাইছে ন
আমি ডিমাগুৰি এতিয়া আমি ঘৰলৈ বুলি আহি আছো আৰু এইফালে এখন ফটো আমি এখনৰ ফটো লৈ আহি আছো ন এখন পিএমৰ এখন ফটো পালোঁ আৰু লৈ আহি আছো আৰু আমি ৰৈ আছিলোঁ বাৰু দেখা পাম বুলি যিহেতুকে গাড়ীৰ ভিতৰত গৈছিলে গাড়ী দেখিলোঁ বাৰু ইমান ভালকৈ আমি ধৰিব নোৱাৰিলোঁ বাৰু ৰাতিও হ'ল যেতিয়া আৰু এতিয়া ঘৰৰ অভিমুখে খোজকাঢ়ি আহি আছোঁ আৰু গাড়ীত উঠোগৈ আৰু আমাৰ যিখিনি আহিছিলে গোটেইখিনি আহি আছে মামীহঁত বান্ধৱী আৰু এতিয়া চাওক ইয়াত কিমান মানুহ দেখিছেনে একদম সন্মুখৰ পৰা মানুহ আৰু আমিতো ডিভাইডাৰ পাৰ হৈ যাবও নোৱাৰোঁ বাৰু